Hello class 10 students. আমি পঢ়ি আছিলো chapter 4.2 দ্বিঘাত সমীকৰণ quadratic equation. এতিয়া quadratic equationৰ word problem যিখিনি আছে যিবিলাক প্ৰশ্ন থাকে আমি সেইখিনি আজি চাবলৈ বিচাৰিছো question number 3 ইয়াত চোৱা ইয়াত দিছে দুটা সংখ্যা উলিওৱা যাৰ সমষ্টি 27 আৰু গুণফল 182. For English medium students, find two numbers whose sum is 27 and product is 128. We're going to find out two numbers. So দুটা নাম্বার আমি ইয়াৰ ট্ৰিকটো কি তাৰমানে কথাটো ক'ৰ পৰা আৰম্ভ কৰিম কথাটো এইটো হৈছে যে আমি দুটা নম্বৰ ললো ধৰি লোৱা এটা সংখ্যা ধৰো 5 এই সংখ্যাটো দুটা সংখ্যাৰে প্লাস কৰিলে 5 হয় তো আমি জানো এইটো ৰিজাল্ট কেনেকৈ হ'ব 2 + 3 = 5 সিম্পল কথা কিন্তু মই যদি কওঁ যে ইয়াত দুটা সংখ্যাৰ যোগফল 5 এটা সংখ্যা 2 আনটো কিমান তাবি কি কলে এটোৰ পৰা এটো বিক কৰিব লাগিব এটোৰ পৰা টোটালটোৰ পৰা এটো বিক কৰি দিব লাগিব 3 পাম সো এটা নাম্বার 2 এটা নাম্বার 3 আমি এই ট্ৰিকটোকে ইউজ কৰিম আসল কথাটো অংকটো কৰাটো ডাঙৰ বস্তু নহয় তাৰ ট্ৰিকটো ইউজ কৰাটো কেনেকৈ ডাঙৰ কোনটো ট্ৰিক বা কোনটো আমি কৌশল অৱলম্বন কৰিছো তাবি কি লিখিম ইয়াতে let one number be x ধৰু এটা সংখ্যা x এটাকে আনটোক মানব আনটো সংখ্যা জুল গানব টোটাল তো কিমান দি আছে 27 তাৰ পৰা কোনটো আছে আমাৰ লগত x তো আছে এটো বিক কৰি দিব x আদাৰ নাম্বাৰ কিমান পালো 27 - x এতিয়া প্ৰশ্ন কি কৈছে যে ইহত দুটাৰ প্ৰডাক্টটো 182 বুলি কৈছে সো হোৱাট ইজ देयर প্ৰডাক্ট means what x into 27 - x is equal 182 বুলি কৈছে গতিকে আমি কি কৰিম এতিয়া আমি এটো মাল্টিপ্লাই কৰি দিয়া 27x - x square is equal to 182 এতিয়া এটো যদি আমি হিফাললৈ যাম কিমান হ'ব এতিয়া x square হ'ব এটো হিফাললৈ গলে কিমান হ'ব -27x হ'ব আৰু এটো একা সাইডে আছে 182 is equal to 0 তো এইটা quadratic equation নি পাই গেল we have got a quadratic equation here so a quadratic equation আমি কি কৰিম এতিয়া আমি কি কৰি x ৰ মান তুলিব লাগিব so what is the meaning of it you can use factorization method or you can use the what is called completing the squares পূৰ্ণ বৰ্গীকৰণ পদ্ধতি or you can use the formula তো ফর্মুলা ইউজ কৰিবলৈ আটাইতকৈ সহজ হয় গতিকে আমি চাও ফর্মুলা ইউজ কৰি আমি অংকটো কৰিব কেনেকৈ পাৰিম আৰু যদি ফ্যাক্টৰাইজ কৰিবলৈ কয় ফ্যাক্টৰাইজ কৰিব পাৰো কেনেকৈ ফ্যাক্টৰাইজ কৰিম মই তোমাক দেখাই দিছো চোৱা এটা 182 আছে 182 ইয়াক যদি তুমি ফ্যাক্টৰাইজ কৰিব কাৰণে ফ্যাক্টৰ কৰিলে 191 ইয়াৰ পৰা 27 আহাৰ চান্সটো কম গতিকে আমি এবাৰ কি হে কৰিব লাগিব আমি 70 কৰো নহয় জানো 70 কৰিলে কিমান হ'ব what is called it is 13 7 যা 91 so ইয়াৰ পৰা 27 টো আহিছে সো কেনেকৈ আহিছে 7 to 14 আৰু 13 আমি যদি এই 14 টো কম্বাইন কৰি লওঁ আৰু 13 লো দুইটা প্লাস কৰিলে কিমান হ'ব 27 আহিছে গতিকে আমি ইয়াৰ পৰা হেতুটো ইউজ কৰিব কেনেকৈ হ'ব x স্কয়াৰ মাইনাস ব্ৰেকেটত লিখি থোৱা 14 + 13x + 182 is equal to 0 এটা তো সহজ হৈ গ'ল x স্কয়াৰ মাইনাস 14x minus 13x plus 182 is equal to 0 একিটা তোমাক আৰু এটা কথা মনত পেলাই দিব বিচাৰিছো ইন দা প্ৰিভিয়াস ক্লাস আই টোল্ড ইউ আগৰ ক্লাছত মই কৈ থৈছিলো যে যদি সংখ্যা কিটা গোটেইকিটা পদ কিটা গোটেইকিটা প্লাস টার্ম হয় বি পজিটিভ টার্মস দেন পজিটিভস বাট ইফ ইট ইজ নেগেটিভস देयर মাস্ট বি টু পজিটিভ এন্ড টু নেগেটিভ দ্যাট অলওয়েজ কিপ ইন ইয়োর মাইন্ড এই কথাটো সদায় মনত ৰাখিবা গতিকে 14 আৰু 13 ৰ দুটা মাইনাস আহিছে গতিকে তাতো সিম্বলিক্যালি আমি অংকটো শুদ্ধ যেন আমি দেখি আছো এতিয়া গতিকে ইয়াৰ পৰা আমি x কমন লৈ মান থাকিব x - 14 - 13 এয়া জি থাকে তাকে লিখিবা জি থাকে তাকে লিখিবা সো ইট ইজ মাইনাস সো ইয়াৰ পৰা 13 কমন আহিব আৰু এই টার্মটো আহিবই তাৰমানে x - 14 আহিবই লাগিব ইজ ইকুৱেল 0 তো লিখিলে তুমি চেক কৰিছোৱা ইয়াত তোমাৰ কাৰেকচনটো শুদ্ধ হৈছে নাই মাইনাস ইনটু মাইনাস প্লাস 13 ইনটু 14 ইজ ইকুৱেল 182 গতিকে আহিছে তাৰমানে কি পালো এতিয়া x - 14 আৰু x minus 13 is equal to 0 তাৰ মানে কি পালা x minus 14 is equal to 0 x minus 13 is equal to 0 so x is equal to 14 so x is equal to 13 কি লিখিবা গতিকে ইয়াৰ পৰা তুমি লিখি লব গতিকে therefore the numbers are সংখ্যা
দুটা হোল কি পালা 13 and 14 this is the final answer গতিকে তোমালোকে মই জাগাৰ অসুবিধাৰ কাৰণে বৰ্ডখন অসুবিধাৰ কাৰণে মই ভাগ ভাগকৈ লিখিছোঁ যে তোমালোকে এই পাৰ্টটো প্ৰথম আহিব তাৰপিছত এই পাৰ্টটো আহিব আৰু তাৰপিছত এই পাৰ্টটো লাষ্ট ফাইনেল এনসাৰটো এনেকৈ লিখিব লাগিব গতিকে আমি এনেকৈ অংকটো কৰিব লাগিব লেটছ সি কোৱেশ্চন নম্বৰ 4 নাও এইটো বুজি পাইছে চাগে যদি মই এইটো ফ্যাক্টৰ প্ৰসেস ইউজ কৰিছোঁ মই পিছতত মই ফৰ্মুলা ইউজ কৰিবলৈ যত্ন কৰিম সো মই কেন ৰাবিট ওকে এতিয়া চোৱা কোৱেশ্চন নম্বৰ 14ত কি দিয়া আছে কোৱেশ্চন নম্বৰ 14ত কৈছে যে দুটা ক্ৰমিক যোগাত্মক সংখ্যা যাৰ বৰ্গৰ যোগফল 365 দুটা যোগাত্মক ক্ৰমিক সংখ্যা টু কনজিকিউটিভ পজিটিভ নাম্বাৰ এটা কনজিকিউটিভ নাম্বাৰ কি ক্ৰমিক সংখ্যা কি ক্ৰমিক সংখ্যা হ'ল ক্ৰমান্বয়ে পোৱা সংখ্যা সবিলো 13 14 ক্ৰমিক নাম্বাৰ 21 22 ক্ৰমিক নাম্বাৰ 97 98 ক্ৰমিক নাম্বাৰ এটা এৰি এটা গতিকে আমি দেখা পাওঁ আমি ক্ৰমিক সংখ্যা কথা যেতিয়া আহিব আমি লিখিম let the numbers be ধৰু ক্ৰমিক সংখ্যা দুটা কেনেকৈ ধৰিবা এটা ধৰিবা x আৰু পিছতো সদায় x + 1 সদায় যি থাকিব যদি আমি 2 হয় তাৰ পিছতো 3 হ'ব এক বেছি থাকে x x + 1 the according to question এটো ইংলিশ মিডিয়ামত লিখিব পাৰো অসমীয়া মিডিয়ামত লিখিব পাৰো ইহঁতৰ বৰ্গ কৰিব দিছে ইহঁতৰ বৰ্গ means square of that numbers square of this is plus x + 1 এটো যদি তুমি এনেকৈ লিখা তেতিয়া ভুল হৈ যাব কিয় ভুল হৈ যাব কোৱা কাৰণ এই গুটেটো এটা বুলিহে কৈছে গতিকে কি ক'ব লাগিব ব্ৰেকেট ইউজ কৰিব লাগিব ইজুকেল কিমান কৈছে 365 বুলি কৈছে 365 বুলি কৈছে কি বুলি ক'লে যে দুটা সংখ্যা দুটা ক্ৰমিক যোগাত্মক সংখ্যাৰ পজিটিভ নাম্বাৰ টু পজিটিভ কনজিকিউটিভ নাম্বাৰ এণ্ড देयर স্কয়াৰ দেন देयर সাম ইজ 365 সো আমি কি কৰিম এতিয়া এটো আমি প্ৰথমতে কোৱাড্ৰেটিক ইকুৱেশ্যন চেঞ্জ কৰি ল'ব লাগিব তে এটো a + b হোল স্কয়াৰ ফৰ্মুলা এটো যে তোমালোকৰ মনত আছে নে বাৰু a + b হোল স্কয়াৰ মানে এটো কিমান হ'ব তেতিয়ালে a square plus 2ab b মানে এক তো নিলিখিলেও হয় plus b square means 1 এটো হ'ব is equal 365 এটা তুমি এই সংখ্যাটো যদি ইফালে লৈ আহা কিমান হ'ব x square plus x square 2x square plus 2x আৰু এটা যদি ইফালে লৈ আহা মাইনাস কিমান হ'ব 364 is equal 0 correct এতিয়া আমি ইয়াৰ আগৰ কোৱেশ্চনটো আমি কি ইউজ কৰিছিলো আমি ফ্যাক্টৰাইজেশন প্ৰসেস ইউজ কৰিছিলো এবাৰ আমি ফৰ্মুলা ব্যৱহাৰ কৰিছো ইউজিং ফৰ্মুলা ইউজিং ফৰ্মুলা যদি আমি ব্যৱহাৰ কৰো কেনেকৈ হ'ব এতিয়া ইউজিং ফৰ্মুলা যদি ব্যৱহাৰ কৰো তুমি এটা লক্ষ্য কৰা ইয়াত 2 2 2 সবতে আছে গতে ইয়াক আমি কি কৰিব পাৰো আমি সিম্পলিফাই কৰি এটা সৰল প্ৰসেছত লৈ ল'ব পাৰো কেনেকৈ প্ৰত্যেককৈ যদি 2 ডিভাইড কৰি কিমান হ'ব x স্কয়াৰ plus x minus মান হ'ব 2 * 2 2 8 * 16 2 2 4 182 correct এটা তুমি এটো যদি আমি ফৰ্মুলা ইউজ কৰি মই আগত যেটো I repeat in the previous term I used the factorization process এবাৰ মই কি ব্যৱহাৰ কৰো ফৰ্মুলা ব্যৱহাৰ কৰো তো ইয়াত আমি যদি আমাৰ স্ট্যান্ডার্ড ফৰ্মুলা কি আছে ax square plus bx plus c is equal to 0 তো এই যদি কম্পেয়াৰ কৰো ইয়াত কিমান হ'ব a is equal কিমান 1 b is equal কিমান 1 c is equal to minus 182 correct এতিয়া আমি কি কৰিম ফৰ্মুলাটো ব্যৱহাৰ কৰিম ফৰ্মুলাটো ব্যৱহাৰ কৰিবলৈ কাৰণে কি কৰিব লাগিব আমাৰ কি আছিল x is equal to ফৰ্মুলা কি আছিল minus b plus minus root over b square minus 4ac divided by twice a এটো আছিল গতিকে ইয়াত আমি ভ্যালুবিলাক বহাই দিম minus b means minus 1 plus minus root over b square means 1 square minus 4a means 1 c means minus 182 minus 182 মই কমান অসুবিধা পাইছো ইয়াত লিখিবলৈ বেগেটো লিখি minus 182 divided by twice a 2 into 1 হয় এটা কিমান হ'বতিয়ালে আমি এটো 1 minus 1 মানে minus 1 plus minus root over 1 square means 1 minus into minus means plus all আৰু এটো কিমান হ'ব 4 2 is 16 6 sorry 4 2 is 8 8 4 is 32 carry 3 আৰু 7 3 1 4 1 is 4 3 7 287 divided by 2 আহিলে এতিয়া
728 ৰ ৰুট ওভাৰটো আমি উলিয়াব লাগিব মই অকণমান এইখিনিতে ৰাফ কৰি দিম মুছি দিম পিছৰখিনি কৰিবৰ কাৰণে এতিয়া 728 ইয়াৰ ৰুট ওভাৰটোৰ কাৰণে আমি কি কৰিম এতিয়া চোৱা -1 প্লাছ মাইনাছ ৰুট ওভাৰ 729/2 তো 729 ৰ ৰুট ওভাৰ কিমান 729 ৰ ৰুট ওভাৰ তুমি এটো কি দৰে কৰিবা এতিয়া অংকটো কেনেকৈ কৰিবা তুমি এটো চোৱা আমি ফ্যাক্টৰাইজেশন প্ৰসেস দিও কৰিব পাৰো কেনেকৈ কৰিব পাৰো আমি যদি এটো ডাইৰেক্ট আমি 3 এৰো ডিভাইড কৰি দিব পাৰো 3 এ কৰিলে কিমান হ'ব কোৱা 3 3 যা 3 2 যা 6 12 ৰ 3 4 যা 3 3 যা নহয় জানো আকৌ যদি 3 এ কৰিব কিমান হ'ব 3 এ কৰিলে 3 8 যা 3 1 যা কাৰেক্ট আৰু এটো তুমি 3 এ নকৰিলে 9 দিও কৰিব পাৰা 9 9 যা গতিকে দেখা গল ইয়াৰ স্কোয়াৰ কেনেকৈ ওলাব দুইটা যে কম্বাইন কৰা 1 1 পেয়াৰ হ'ব এটা পেয়াৰৰ পৰা এটা লৈ আন 3 3 9 9 পেয়াৰ এটা লৈ আনা সো 27 আহিব না 27 যদি আহে গতিকে মান কিমান হ'ব এতিয়া আমি কি লিখিম এতিয়া -1 প্লাস মাইনাস 27/2 এটো আহিলে এতিয়া আমি x ৰ বিন্দু আমি দুবাৰ লিখিব লাগিব কি দৰে লিখিম চোৱা -1 প্লাস 27/2 x = -1 minus 27/2 এটো কিমান আহিব 26/2 আৰু এটো আহিব -28/2 এটো আহিলে 13 আৰু এটো আহিলে -14 কিন্তু এটো impossible কিয় কাৰণ impossible হ'ব কাৰণ in the question itself প্ৰশ্নটো তোমাক দিয়া আছে the number is positive গতিকে আমি এটো ইউজ কৰিব নোৱাৰিম গতিকে আমাৰ ভ্যালু x ৰ ভ্যালু কিমান আহিব 13 ল'ব লাগিব therefore সংখ্যা দুটা হ'ব the numbers are কিমান হ'ব এতিয়া এটা আছে কিমান x so 13 আনটো কিমান আছে x plus 1 13 minus 1 14 this is the answer so I think you have understand about the questions মই দুটা কোৱেশ্চন কৰিলো আজি আৰু দুটা প্ৰসেছত কৰিছো দুটা মেথড ইউজ কৰিছো প্ৰথমটো ফ্যাক্টৰাইজেশন মেথড ইউজ কৰিছো আৰু দ্বিতীয়টো কাৰণে মই কি ইউজ কৰিছো formula use কৰিছো so আশা কৰো তোমালোকে বুজি পাইছা আৰু যদি কিবা বুজি পোৱা নাই you can come to the comment box and you can ask any question to me so then keep watching your favorite channel mathematics with Parag Tamuli